নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। আহকচোন আজি আমি অকণমান শুনো আমাৰ দেউতাই কৰা অকণমান পুথিপাঠ। জন্মাষ্টমীৰ কাৰণে দেউতাই অকণমান পুথিপাঠ কৰিছিল। বলকচোন আমি আজি শুনো অকণমান। কপাত হৰে বালি শংকিলা শংকলীলা জীৱ তোমাৰ প্ৰসাদে ৰজা অভয়ন্ত সুগ্ৰীৱ লংকাত পখিলা সাগৰত বান্ধি হেতু বদিলা ৰাৱণ সীতা অহৰণ ৰহিতু মাৰিলা ৰণত আনু ৰাক্ষসয়নে ভক্ত বিভীষণক কৰিলা অভিষেক অগ্নিত পৰীক্ষা কৰি আনিলা সীতাক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যাকৈ আখিলা সৌভাগ্যৰ অংগমণি কৰিলা ৰাজ্য 10,000 বৎসৰ লগে স্বৰ্গে নীলা শোভে হয় অযোধ্যা নগৰ ৰোহিণীত ভৈলা হলি ৰাময় অৱতাৰ এই ত্ৰিবিধৰ প্ৰাণ লৈলা অমুষ্টিৰ প্ৰহাৰ এই পলম্ব মুষ্টিক ৰূপ দন্ত বক্ৰ বীৰ লীলায়ে মাৰিলা মাৰিয়া ভাৰ হৰিলা ভূমিৰ বুদ্ধ অৱতাৰে মেন পথ কৰিছন বামনয় শাস্ত্ৰয়ে মহিয়া সৰ্বজন এই নিচিন্তে চৰণ নাম নলৱে তোমাৰ সদায়ে প্ৰমত লোক অপ্ৰখণ্ডয়াচাৰ সাগৰ মতন্তে অমৃতৰ ঘট ধৰি ধনন্তৰে ৰূপায় অৱতাৰ ভৈলা হৰি যত বৈদ্য শাস্ত্ৰ ছয় কৰিলা প্ৰকাশ যাহক জানিলে হয় অব্যাধিৰ বিনাশ ধৰিলা সাগৰ মোহিনী নাৰী বেশ দুষ্ট দৈত্য গণক মহিলা কৃষিকে ভকত দেৱক পান কৰাইলাই অমৃত তোমাৰ প্ৰসাদে ইন্দ্ৰ অভৈলা কৃত কৃত হে মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি 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 ব্যাস নামে ভৈলা সত্য অতিৰ সন্ততি দেখিলা প্ৰজা ভৈল অতি অল্প মতি কৰিলাই অনেক শাখা চাৰিও বেদৰ পুৰাণ ভাৰত শাস্ত্ৰ আৰাম নিমিলা বিস্তৰ
আৰু ভিডিঅ' গজেন্দ্ৰ কগিলে ঘোৰ গ্ৰাহে বলে ধৰি তোমাত শৰণ লৈলা আত্মনাদ কৰি